নমস্কাৰ সকলোলৈকে আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি পুনৰ 10টা প্ৰশ্ন আমি আলোচনা কৰিবলৈ ওলাইছো। প্ৰথম প্ৰশ্নটো লৈছো, ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপচন দিয়া আছে মহাত্মা গান্ধী, কেশৱ চন্দ্ৰ সেন, ৰামমোহন ৰায়, এজনো নহয়। শুদ্ধ অপচনটো কমেণ্টত জনাব। এতিয়া আমি দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়িছো। আধুনিক ভাৰতৰ পিতৃ বুলি কাক গণ্য কৰা হয়? অপচন দিয়া আছে মহাত্মা গান্ধী, কেশৱ চন্দ্ৰ সেন, ৰাজা ৰামমোহন ৰায় আৰু এজনো নহয়। অপচন কেইটা আগৰ প্ৰশ্নটোৰ পৰাই লোৱা হৈছে, কাৰণ আগৰ প্ৰশ্নটোৰ অপচন কেইটাতে এইটো প্ৰশ্নৰ উত্তৰটো সোমাই আছে। এতিয়া আমাৰ অপচন নম্বৰ 3 শুদ্ধ হ'ব। আধুনিক ভাৰতৰ পিতৃ বুলি ৰাজা ৰামমোহন ৰায়ক জনা যায়। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। লাক্স বক্স উপাধি কোনে গ্ৰহণ কৰিছিল বা লাক্স বক্স নামে কোনজন সম্ৰাটক জনা যায়? অপচন দিয়া আছে বাবৰ, কুতুবুদ্দিন আইবাক, চুলতানা ৰেজিয়া আৰু আকবৰ। শুদ্ধ অপচনটো হ'ব কুতুবুদ্দিন আইবাকক লাক্স বক্স উপাধিৰে জনা যায়। এতিয়া আগবাঢ়িছো 4 নম্বৰ প্ৰশ্নলৈ। ভাৰতৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? অপচন দিয়া আছে ঔৰংগজেব, দ্বিতীয় বাহাদুৰ শাহ, আকবৰ আৰু এটাও নহয়। শুদ্ধ অপচনটো হ'ব ভাৰতৰ শেষৰজন মোগল সম্ৰাট আছিল দ্বিতীয় বাহাদুৰ শাহ। বহুতে ঔৰংগজেব বুলি ভাবে, কিন্তু ঔৰংগজেব নহয়, দ্বিতীয় বাহাদুৰ শাহ। 5 নম্বৰ প্ৰশ্নটো হৈছে, সপ্তবিলোপ নীতি কোনে প্ৰচলন কৰিছিল? অপচন দিয়া আছে লৰ্ড ডাফাৰিন, লৰ্ড বেণ্টিং, লৰ্ড ডেলহাউচি আৰু লৰ্ড কাৰ্জন। শুদ্ধ অপচনটো হৈছে অপচন 4টাৰ ভিতৰত সপ্তবিলোপ নীতি লৰ্ড ডেলহাউচিয়ে প্ৰচলন কৰিছিল। এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। কোনখন সন্ধিৰ জৰিয়তে প্ৰথম ইং-বৰ্মী যুদ্ধৰ সামৰণি পৰিছিল? অপচন কেইটা দিয়া আছে অমৃতসৰৰ সন্ধি, লাহোৰ সন্ধি, মাংগালোৰ সন্ধি আৰু ইয়াণ্ডাবু সন্ধি। প্ৰশ্নটোত দিয়া অপচন কেইটাৰ ভিতৰত 4 নম্বৰ অপচনটো বা ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে প্ৰথম ইং-বৰ্মী যুদ্ধৰ সামৰণি পৰিছিল। 4 নম্বৰ অপচনটো শুদ্ধ হ'ব। এতিয়া আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। 7 নম্বৰ প্ৰশ্নটো লোৱা হৈছে, পিয়লি বৰুৱাক কাৰ সৈতে ফাঁচি দিয়া হৈছিল? অপচন দিয়া আছে মণিৰাম দেৱান, হলিৰাম ডেকা, কুশল কোঁৱৰ আৰু এটাও নহয়। প্ৰশ্নটোত দিয়া অপচন কেইটা যদি আমি চাওঁ, তেনেহ'লে পোনছাটেই আমি উত্তৰটো আনচাৰটো ক'ব পাৰিম। মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। এতিয়া আমি 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। সত্যাৰ্থ প্ৰকাশ কোনে ৰচনা কৰিছিল? অপচন দিয়া আছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, দয়ানন্দ সৰস্বতী, ৰামমোহন ৰায় আৰু এটাও নহয়। শুদ্ধ অপচনটো হ'ব সত্যাৰ্থ প্ৰকাশ দয়ানন্দ সৰস্বতীয়ে ৰচনা কৰিছিল। এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। কেতিয়া হিন্দু বিধৱা বিবাহ আইনখন প্ৰণয়ন কৰা হৈছিল? অপচন দিয়া আছে 1828 চনত, 1829 চনত, 1856 চনত আৰু 1933 চনত। এতিয়া শুদ্ধ অপচনটো হ'ব 1856 চনত হিন্দু বিধৱা আইনখন প্ৰণয়ন কৰা হৈছিল। 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। আজিৰ শেষৰটো প্ৰশ্ন হৈছে, বেদলৈ উভতি যোৱা এই বাণী কোনে প্ৰচাৰ কৰিছিল? অপচন দিয়া আছে দয়ানন্দ সৰস্বতী, ৰাণা দে, কেশৱ চন্দ্ৰ সেন আৰু এটাও নহয়। শুদ্ধ অপচনটো হ'ব দয়ানন্দ সৰস্বতী। দয়ানন্দ সৰস্বতী দেৱে বেদলৈ উভতি যোৱা বুলি বাণীটো প্ৰচাৰ কৰিছিল। ধন্যবাদ সকলোলৈকে আজি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যদি আমাৰ ভিডিঅ'সমূহ ভাল পাইছে, তেনেহ'লে আপোনালোকে আমাক কমেণ্টত সঁহাৰি ৰূপে জনাব বুলি আশা কৰিলোঁ। আৰু বুৰঞ্জীৰ ভিডিঅ'সমূহ চাই কেনে পাইছে আমাক কমেণ্টত বা মেছেজ কৰি জনাব। ধন্যবাদ।